প্ৰথমতে আপোনাৰ সংবাদ মাধ্যমক আমি কি ধৰণে সুবিধা দিব পাৰিছোঁ নাজানো বাৰু, তথাপি আপোনালোক যথেষ্ট কষ্ট কৰি অহাৰ কাৰণে আপোনাৰ সকলোকে মই প্ৰথমতে আদৰণি জনাইছোঁ। আমাৰ যিসকল আজি বিষয়ববীয়া আছোঁ, আমি ইয়াত আছোঁ, সকলোৱে আপোনালোকক ধন্যবাদো জনাইছোঁ। আপুনি যিটো প্ৰশ্ন কৰিছে, আচলতে অসমৰ ইয়াত আপোনালোকে দেখিছে আমি খুব মুধা ফটা ব্যক্তিক কিন্তু আমি ইয়াত মতা নাই, কিন্তু যিসকলে সন্মুখৰ পৰা সৰ্বসাধাৰণ দুখীয়া ৰাইজৰ যিবিলাক অভাৱ অভিযোগ তেওঁলোকে নেতৃত্ব দি আছে, কিন্তু তেখেতসকলে তেনেকুৱা এখন মঞ্চ পোৱা নাই এই কথাবিলাক ক'বৰ কাৰণে। সেই কথাবিলাক ক'বৰ কাৰণে তেখেতসকলে এখন মঞ্চ লাগে। আমি সেইকাৰণে আমাৰ নাৰায়ণ দত্ত ভূঞা ডাঙৰীয়া আছে, তেখেত ইঞ্জিনিয়াৰ আমাৰ ফুকন ডাঙৰীয়া আছে, গতিকে আমি ইয়াত এটা ডাঙৰ গ্ৰুপ আছে। আমি সেই সকলোৱে আলোচনা বিলোচনা কৰি আৰু বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত আলোচনা কৰি আজি আমাৰ যিখন চিন্তন বৈঠক, এই চিন্তন বৈঠকখন আয়োজন কৰিছোঁ। ইয়াত আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ ৰাইজে পৰামৰ্শ দি আছে। আপুনি যিটো প্ৰশ্ন কৰিছে যে পঞ্চায়ত ইলেকশ্যনৰ কথা আহিছে, আগন্তুক কিবা নতুন দল খুলিব নেকি, বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে, কিন্তু ইয়াত এতিয়া ৰাইজে আমি সিদ্ধান্ত, এইটো মোৰ অকল আমাৰ বা কাৰো ব্যক্তিগত সিদ্ধান্ত নহয়, আমি সকলোৱে এটা সিদ্ধান্ত লৈ আমি কি ধৰণে কৰিলে ভাল হ'ব, আমি কি ধৰণে তেখেতসকলৰ যিবিলাক সমস্যা, যিবিলাক ৰাইজৰ সমস্যা, দুখীয়া ৰাইজৰ বিশেষকৈ এতিয়া অসমত আপোনালোকে দেখিছে যিখন আটাইতকৈ যিসকল দুখীয়া ৰাইজৰ সমস্যা এটা দেখিছে আপুনি, মাটি পট্টাৰ ক্ষেত্ৰতে কৈছে যে এটাত আগতে 200-300 মানুহৰ নাম আছে, গতিকে সাংঘাতিক। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3, গতিকে এতিয়ালৈকে কিন্তু ছাকচেছ হোৱা নাই। গতিকে এই বিভিন্ন ধৰণৰ সমস্যা, এই সমস্যাবিলাক কিন্তু আটাইতকৈ যিবিলাক ধনী মানুহ তেওঁলোকে কিন্তু ভুগিবলগীয়া হোৱা নাই, ভুগিছে এই দুখীয়া মানুহবিলাকে। সেই কথাবিলাক লৈ পেলাই আমি এটা আলোচনা হৈছে। তাৰ আলোচনাৰ পিছত নিশ্চয় কিবা এটা হয়তো সিদ্ধান্ত হ'ব পাৰে, সেইটো সমূহীয়া সিদ্ধান্ত হ'ব। সিদ্ধান্তৰ পিছতে আমি ক'ব পাৰিম যে যদি কোনোবা আমি ৰাজনৈতিক দলত কিবা চিন্তা কৰোঁ বা কিবা ধৰণৰ কৰোঁ, তেনেকৈ সেই কথাটো চিন্তাৰ পিছত আমি ইয়াত মিটিঙৰ শেষতে এটা সিদ্ধান্ত হ'ব, সিদ্ধান্তৰ পিছতে আমি ক'ব। ধন্যবাদ আপুনি এইটো প্ৰশ্ন সোধাৰ বাবে। আৰু এইটো ক'বলৈ পাই মই নিজকে অলপ গৌৰৱ কৰিছোঁ। লাচিত বৰফুকনৰ মই 11 নম্বৰ গোটেই বংশাৱলী মোৰ মনতেই আছে, 11 নম্বৰ 11th জেনেৰেশ্যন। আচ্ছা, আপুনি এই যে লাচিত বৰফুকনৰ কথা ওলালে প্ৰাসংগিকভাৱে, আজি টাই আহোম জনগোষ্ঠী আৰু অসমৰ বিভিন্ন জনগোষ্ঠী 6 জনগোষ্ঠীক জনজাতিকৰণৰ এটা যে প্ৰলোভন দি থৈছে চেণ্ট্ৰেল কেন্দ্ৰীয় চৰকাৰে, এইটো বিষয়ে ক'বলৈ গ'লে চুকাফা যেতিয়া আহিছিল, তেতিয়া সমাজবাদটো তেতিয়া নাছিল। হয়, সেই সময়ত চৰকাৰ চলিবৰ কাৰণে, ৰাজশাসন চলিবৰ কাৰণে যিহেতু ৰেভিনিউ লাগিব, তাৰ কাৰণে পায়, কিন্তু তাৰ মূলতে আছিল সমাজবাদ। আজি আগৰ হৈ গ'ল সমাজবাদৰ চিন্তা স্বাধীনতা আন্দোলনৰ সময়ত এতিয়াই অসমত সমাজবাদ হৈছিল, আৰু তাৰ গুৰিধৰ্তা আছিল শংকৰ বৰুৱা, তাৰ গুৰিধৰ্তা আছিল শংকৰ বৰুৱা, তাৰপিছত হৰেশ্বৰ গোস্বামী। তেতিয়া এখন পেপাৰ ওলাইছিলে জনতা বুলি, লক্ষধৰ চৌধুৰী আছিল তেতিয়া। 1947 চনৰ 6-7 ডিচেম্বৰৰ প্ৰথম ইয়াত সমাজবাদী পাৰ্টীয়ে মিটিং কৰিছিল। সেই ধাৰাবাহিকটো আছিলে সমাজৰ একদম অৱহেলিত পিছপৰা। আমি 1979 পিছত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক কিয় হ'বলৈ পালে, তেওঁলোকে তেতিয়া ভাবিছে আমি অধিকাৰ পোৱা নাই, আমি প্ৰাপ্ত মৰ্যাদা পোৱা নাই, সামাজিক ন্যায় হোৱা নাই, সেইকাৰণে তেওঁলোকে নিজৰ সংগঠন বনাই দিছে। এতিয়া বহুত হৈ গ'ল, সেইটোৱে প্ৰমাণ কৰে যে সমাজবাদ হোৱা নাই। আৰু এতিয়া আমি যি দেখা পাইছোঁ, এতিয়া হৈছে পুঁজিপতি আৰু সামন্তবাদৰ শাসন, ধৰ্মীয় পন্থাৰে সামন্তবাদ সৃষ্টি কৰা হৈছে। তাৰ বিৰুদ্ধে আমি থিয় হ'বলৈ বিচাৰিছোঁ। আমাক লাগে প্ৰকৃত সমাজবাদ, আমি সমাজবাদক পুনৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ, নতুনকৈ আৰম্ভ কৰিব লাগে। আৰু এই পুনৰ প্ৰতিষ্ঠা কৰি ইয়াৰ মাজেদি আমি ৰাজনৈতিকভাৱে যদি শক্তিশালী কৰি আমাৰ যিখিনি দাবী আছে সেইখিনি যদি আমি শাসনৰ মজিয়াতে উত্থাপন কৰিব পাৰোঁ, শক্তিশালী আমি নিজাববীয়াকৈ ৰাজনৈতিক দল কৰি দিব নোৱাৰিম। কাৰণ আমাৰ 14টাহে আছে, 14টা কিবা কিতাপ চাইডে হয়। আমি দিল্লীত গৈ থকা সাংসদত আমি সেইখিনি কথা আমি ল'ব নোৱাৰোঁ, ৰাজ্যসভাত আমি নোৱাৰোঁ। আমি হয়তো এনেকুৱা এটা দল বিচাৰিব লাগিব যাৰ আদৰ্শ আমাৰ লগত আছিলে,
তেওঁলোকৰ যোগেদি এটা শক্তিশালী দল তাৰ সাংসদত তেওঁলোকৰ সদস্য আছে, তেওঁলোকে আমাৰ কণ্ঠ অৱহেলা ল'ব, তেওঁলোকে যোগেদি আমাৰ কণ্ঠ আমাৰ সমস্যাবিলাক তেওঁলোকে গোটেই ভাৰতত আমি মিলাই দিব পাৰিম সমস্যাবিলাক, তেতিয়াহে আমাৰ সমস্যাবিলাকৰ গুৰুত্ব প্ৰকাশ পাব। ইতিমধ্যে আমাৰ এই ৰাজনৈতিক দলবিলাকৰ হৈছে কি তেওঁলোকে আন্দোলন কৰি আছে, তাৰপিছত আহি পেলাই এছেম্বলিৰ মজিয়াত কোনো এজন বা দুজনে কথাটো উত্থাপন কৰিছে, তাতেই লাহে লাহে সীমিত হৈ যায় কথাটো, প্ৰসাৰ নহয় আৰু গুৰুত্বটো নাপায়, নেশ্যনেল মিডিয়াটো কথাটো নাহে, তেনেকৈ থাকিলে আমি ভিতৰতে গুজৰি গৈ থাকিম। তাৰ কাৰণে উপযুক্ত বুদ্ধি আমি বুদ্ধি প্ৰয়োগ কৰি এটা উপযুক্ত পথ হ'ব লাগিব, যি পথৰ যোগেদি আমাৰ অসমৰ জনগোষ্ঠী সংখ্যালঘুসকল আৰু যিসকল একদম অৱহেলিত গোটেইখিনি যাতে সমমৰ্যাদা সম অধিকাৰ আৰ্থিক আৰু বৌদ্ধিকভাৱে যে বিকাশ হয়, তাৰ কাৰণে নিশ্চয়কৈ অসমৰ যিখিনি ৰাজনৈতিক দল আছে তেওঁলোকে ৰাজনীতি কৰিছে নিজৰ ব্যক্তিৰ স্বাৰ্থৰ কাৰণে। আচলতে আমাক যিবিলাক সমস্যাৰ কথা কয় বা যিবিলাক তেওঁলোকে মানে ভোটৰ সময়ত যিবিলাক প্ৰচাৰ কৰে যে আমি এইটো দাবী মানি ল'ম, এইটো কৰিম, অসমৰ জনসাধাৰণৰ আমি এইবিলাক সমস্যা সমাধান কৰি, আচলতে তেওঁলোকে কোনো সমস্যা সমাধান নকৰে। তেওঁলোকে ব্যক্তিগতৰ কাৰণে সম্পূৰ্ণ ব্যক্তিগত কাৰণে মানে সম্পূৰ্ণ আত্মকেন্দ্ৰিকভাৱে কাম কৰে। আৰু অসমৰ যিখিনি থলুৱা আছে, যিখিনি থলুৱা ভূমিহীন লোক আছে, দুখীয়া মানুহ লোক আছে, পিছপৰা মানুহ আছে, সংখ্যা অদ্বৈত লোক আছে, তেওঁলোকক মানে ফুটবলৰ দৰে ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ পৰা এইবিলাক প্ৰলোভন দিয়ে, এইবিলাক প্ৰলোভনৰ ৰাজনীতি হৈছে। গতিকে অসমৰ যিটো বিকাশ, অসমৰ বিকাশ হ'ব লাগিলে আমি অসমৰ সমূহ জনগোষ্ঠীক আমি একগোট কৰি ল'ব লাগিব। অসমৰ সমূহ জনগোষ্ঠীক আমি একদলৰে বান্ধি আমি এনেকুৱাকৈ কৰিব লাগিব যে তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ যিটো সমস্যা, তেওঁলোকৰ মুখৰ জুই তেওঁলোকে নিজেই নুমাব লাগিব। হনুমানে যেনেকৈ নুমাইছিল তেনেকৈ যদি ওলাই নাহে আৰু আমি যদি দুখীয়াৰ হাতত যদি ৰাজনীতিত দিব নোৱাৰোঁ আৰু যদি আমি আমাৰ যিখিনি নেতৃত্ব লৈ আছে অসমৰ বিভিন্ন সমস্যা, সেইখিনি মানুহক যদি আমি ৰাজনৈতিক অধিকাৰৰ এটা প্লেটফৰ্ম দিব নোৱাৰোঁ, তেতিয়া তেওঁলোকৰ সেই সমস্যাবিলাক সমস্যা হৈ থাকিব। কাৰণ এতিয়া আমাৰ ৰাজনীতি হৈছে ধনী মানুহৰ কাৰণে ৰাজনীতি, দুখীয়াৰ কাৰণে কোনো ৰাজনীতি নাই। গতিকে এই কথাটো আমি কেনেকৈ দুখীয়া মানুহখিনি যিখিনি সমস্যাত জড়িত হৈ আছে কেনেকৈ আমি আনিব পাৰোঁ, সেইবিলাক চিন্তা কৰি এক সমাজবাদৰ বিচাৰধাৰাৰ মাজেৰে আমি কেনেকৈ এই কথাটো কৰিব পাৰিম, সেই কথাটো আমি চিন্তা কৰিছোঁ। আপোনালোকে জানে যে অসমত কি হৈছে আজি, অসমত পুঁজিপতিৰ এটা মানে আমি দৰঙা দলিচা পাৰি দিছোঁ। অসমৰ ভূমিৰ অধিকাৰ আমি দিয়া নাই। এতিয়া বিভিন্ন প্ৰজেক্ট আহিছে বা হেৰি হৈছে, তেওঁলোকৰ কি হৈছে, সদায় ব্যক্তিগত খণ্ডক আমি গুৰুত্ব দিছোঁ, আমি ৰাজহুৱা খণ্ডবিলাক বিক্ৰী কৰিছোঁ। তাৰপিছত কি হ'ব, আমাৰ ল'ৰা ছোৱালীয়ে ক'ত যাব, ক'ত চাকৰি কৰিব, গতিকে তেওঁলোক তাতে চাকৰ থাকিব লাগিব। গতিকে আপোনালোকে চিন্তা কৰক, অসমখনৰ কি হৈছে, ভূমিৰ যি সমস্যা, ভূমি সমস্যা নকৰে, অসমখনৰ ছাৰ্ভে নকৰে একেবাৰে যে এইটো দিব, বঁটা দিব, কেনেকৈ বঁটা দিব যদি ছাৰ্ভে নহয়। গতিকে বাস্তৱ ক্ষেত্ৰত সমাধান কৰিব নোৱাৰি মানুহক আগুৱা ভৰি এইবিলাক কৰি আছে। আৰু আপোনালোকে নিশ্চয় জানে যে অসমখন সদায় চৰণীয়া পথাৰ হৈ থাকিলে নহ'ব, এখন পুঁজিপতিৰ কাৰণে ইয়াতে দিয়াৰ আমি কেতিয়াও সহ্য নকৰোঁ। গতিকে আমি এই থলুৱা মানুহখিনি, দুখীয়া মানুহখিনি, পিছপৰা মানুহখিনি এটা দলেৰে বান্ধি সমাজবাদৰ বিচাৰধাৰাৰে আমি এটা চিন্তা কৰিছোঁ। কি হয় এতিয়া আজি প্ৰস্তাৱত কি হয় পিছত গম পাম। গতিকে আমি এই দুখীয়াৰ কাৰণে আমি আহিছোঁ, আমি এই মানুহখিনিৰ কাৰণে আহিছোঁ। আৰু সমাজৰ প্ৰকৃত বিকাশ হ'বলৈ হ'লে সম্পদৰ সমবিতৰণ হ'ব লাগিব, সকলোৱে সম অধিকাৰ পাৰিব লাগিব, আমি সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব, তেতিয়া আমি সমাজক একগোটেৰে আমি অসমখন আগুৱাই লৈ যাব পাৰিম। নাই, আজিতো ধৰক দীৰ্ঘদিনে 1980ৰ পৰা যদি আৰম্ভ কৰোঁ আজিৰ এই সময়লৈকে মই 5-6বাৰ ইলেকশ্যন দি থিয় হৈছোঁ, এবাৰ বিধায়কো হৈছোঁ, বিধানসভাৰ ভিতৰতো সোমাইছোঁ। কিন্তু আজিৰ যিটো পৰিস্থিতি হৈছে, এই পৰিস্থিতিত আজি এখেতসকলে যি মিটিংখন মাতিছে মোকো আহ্বান কৰিছে, কাৰণ মইতো ধৰক যোৱা মানে আপোনাৰ 10-12-2023 তাৰিখত মোৰ অখিলেশ যাদৱে এপইণ্টমেণ্ট দিছিলে সমাজবাদী পাৰ্টিৰ প্ৰেচিডেণ্ট হিচাপে। আৰু যেতিয়া সমাজবাদীৰ এটা ধাৰা ইয়াতে পাইছোঁ, সিহঁতে সমাজবাদী চিন্তাধাৰাত মাতিছে, মিটিংখনত আহিছোঁ। কিন্তু আচলতে যেতিয়ালৈকে সমাজবাদী ধাৰাটো ইমপ্লিমেণ্ট নহ'ব তেতিয়ালৈকে আজি যি সমস্যাবিলাকৰ কথা আলোচনা হৈছে, ভূমি সমস্যা, গৰাখহনীয়া অৱস্থা, ফ্লাডৰ সমস্যা, আজি মানুহৰ নোপোৱা তাগিদাৰ সমস্যা, চাকৰি বাকৰিৰ সমস্যা, আজি অসমত
কিমান জ্বলন্ত সমস্যা আছে এইবিলাক সমাধান কৰিবলৈ হ'লে ইৰিছপেক্টিভ অফ কাষ্ট এণ্ড কমিউনিটি প্ৰত্যেক জনগোষ্ঠীৰ মানুহ ওলাই আহিব লাগিব AGP কংগ্ৰেছ দুয়োটা কেম্পৰ পৰা ওলাই আহিব লাগিব আৰু সমাজবাদী চিন্তাধাৰাত যদি মানুহ ধাবিত হ'ব পাৰে আৰু সেই মানুহখিনি হ'ব লাগিব আপোনাৰ ছ'চিয়েলিষ্ট পেটাৰ্ণ মানুহ হ'লে সেইবিলাক মানুহে মানুহৰ কাম কৰিব পাৰে আজি ধৰক যিটো ধাৰা চলি আছে ইয়াত এই ধাৰাত নহ'ব গতিকে আজি যিটো মিটিং মাতিছে এই মিটিঙত আমি আহিছোঁ আৰু যিটো চিন্তাধাৰাৰ কথা আলোচনা কৰা হৈছে তাত মোৰ একমত আছে আৰু মই এনেও আজিকালি সমাজবাদী মানুহৰ পাৰ্টি মই সমাজবাদী পাৰ্টিৰ প্ৰেছিডেণ্ট ষ্টেটত যোৱা 10/12/2023 তাৰিখে মোক এপইণ্টমেণ্ট দিছিলে লক্ষ্ণৌৰ পৰা গতিকে আমি অলপ গুণগান কৰি আছোঁ অলপ মিটিং কৰি আছোঁ নগাঁৱত বৰপেটাত আপোনাৰ কাছাৰত আমাৰ কমিটি আছে শিলচৰতো আমাৰ কমিটি আছে হাইলাকান্দি জিলাতো আমাৰ কমিটি আছে আজি এখেতসকলে সমাজবাদী ধাৰাত যেতিয়া কৈছে তেতিয়া মই ইহঁতৰ চিঠিটো পাই ইয়াত আহিছোঁ আৰু ইয়াত যিখিনি শক্তি প্ৰয়োগ কৰিব লাগে মই ব্যক্তিগতভাৱে মই এখেতসকলৰ লগত থাকিম এখেতসকলে যদি কিবা ৰাজনৈতিক ধাৰা বা ৰাজনৈতিক আন্দোলন মানে দলৰ জন্ম দিয়ে আপুনি সমাজবাদী দল হিচাপে অখিলেশ যাদৱৰ আপুনি তেওঁলোকক ছাপোৰ্ট আগবঢ়াব ছাপোৰ্ট আগবঢ়াম যদি এখেতসকলে অসমৰ স্বাৰ্থত কথা কয় অসমৰ নিপীড়িত জনগোষ্ঠীৰ কাৰণে মানে আপোনাৰ বিভিন্ন জনগোষ্ঠীৰ কাৰণে যেতিয়া কথা ক'ব মই য'তেই থাকোঁ তাৰ পৰা ইহঁতক সমৰ্থন জনাম নমস্কাৰ মই কুমাৰ ভৱেশ এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক ধন্যবাদ।